dear aspirants, welcome to today's class. আপোনালোক সকলোকে মই ইকুহি পাতালৈ স্বাগতম জনাইছো মই নিতাশ্ৰী ভট্টাচাৰ্য। আজিৰ ক্লাছত আমি PYQ আপোনালোকে দেখিছে থাম্বনেইলখনত PYQ এনালাইসিস কৰিম। কিন্তু কথাটো হ'ল যে আমি যেহেতু APSC গ্ৰেড 4 ৰ বিষয়ে পঢ়ি আছিলো বা গ্ৰেড 4 ৰ সিলেবাসটো হিচাপত পঢ়ি আছিলো আসাম জিকেটো। কিন্তু যেহেতু আসাম APSC এবাৰ প্ৰথমবাৰৰ কাৰণে পাতি আছে যেটো গ্ৰেড 4 পৰীক্ষা আগতে তেনে ধৰণৰ কোনো ইনফৰমেশন আমি নাপাও যদি আমি চাবলৈ যাওঁ কিন্তু যেহেতু অসমৰে পৰীক্ষা হয় অসম গভৰ্ণমেন্টৰ আন্ডাৰত হোৱা আগৰ যিবোৰ গ্ৰেড 4 এক্সাম আছে সেই পেপাৰসমূহ আমি ৰেফাৰ কৰিব পাৰো আৰু তাৰ লগত ৰিলেট কৰি পেলাই আমি এতিয়াৰ যিটো এক্সাম হ'বলগীয়া হৈ আছে সেই এক্সামটোৰ কাৰণে আমি পঢ়িব পাৰো ঠিক আছে কমপ্লিটলি এটা মই আজি যিখিনি PYQ আনিছো সেইখিনি একচুয়ালি ADRৰ যিটো আগৰ হৈ যোৱা পৰীক্ষাৰ দুটা আছে তাৰ পৰা মই আনিছো কালেক্ট কৰি মেইনলি আসাম জিকেৰ লগত যিখিনি ৰিলেটেড কোৱেশ্চনছ আহিছে সেইখিনি কোৱেশ্চনছ ঠিক আছে কিন্তু তাৰ যেটো কন্ডাক্ট কৰা বডি আছিলে SLRC আৰু APSC গ্ৰেড 4 টো ডেফিনেটলি APSC কন্ডাক্ট কৰিব দা বেলেগ বেলেগ অথৰিটি হৈ যায় বা দুটা বেলেগ বেলেগ পৰীক্ষা কন্ডাক্ট কৰা অথৰিটি কিন্তু ষ্টিল আমি কি কৰিব পাৰো যেহেতু সিলেবাসটো চাই পেলাই আমি ৰিলেট কৰিব পাৰো যে এইটো টপিকৰ লগত মানে এনে ধৰণৰ কোৱেশ্চন আহিব পাৰে এক্স্যাক্টলি আমি ক'ব নোৱাৰো যে এইখিনি PYQ পঢ়িলে আমাৰ কমন পৰিব এক্সামত কমন আমাৰ কেনেকে পৰিব PYQ এনালাইসিস বস্তুটো এনেকুৱা সাপোজ আমি জাস্ট প্যাটাৰ্নটো পঢ়িব পাৰো যে এই এক্সামটোৰ লগত ৰিলেটেড এইটো টপিকৰ পৰা এনে ধৰণৰ প্ৰশ্ন আগতে আহিছে গতিকে ইয়াৰ লগত নেক্সট এক্সামত আমি এনে ধৰণৰ প্ৰশ্নসমূহ পঢ়িব পাৰো বা এই টপিকটোৰ লগত ৰিলেটেড আন দহটা টপিক আমি পঢ়িব পাৰো PYQ এনালাইসিসটো সল বস্তুটো হৈছে হেতু কিন্তু আমি ভাবো যে PYQ খিনি যদি আমি পঢ়ি লওঁ জাস্ট মানে আমি এবাৰ ৰিভাইজ কৰি লওঁ বা মনত ৰাখি ল'ব পাৰো আমাৰ এক্সামত কমন পৰিব কিন্তু এক্সামত এক্স্যাক্টলি সেই প্ৰশ্নটোৱে আহিব বা সেই টপিকটোৱে সুধিব বুলি তেনেকুৱা কোনো কথা নাথাকে তাৰ লগত ৰিলেটেড আৰু বহুতখিনি ইনফৰমেশন আমি সেই এটা টপিকৰ লগত পঢ়িব লগিয়া হয় তেতিয়াহে আমাৰ কি হয় PYQ এনালাইসিসটো সঁচা অৰ্থত মানে ফুলফিল হয় ঠিক আছে গতিকে আমি SRSC তে এক্সাম পাতিছিলে ADR বুলি দুবাৰ যেটো হৈ গল তাৰ গ্ৰেড 4 যিখিনি কোৱেশ্চন আছে তাৰ পৰা আমি আসাম জিকেৰ লগত আসামৰ লগত ৰিলেটেড যিখিনি কোৱেশ্চন সুধিছে সেই প্ৰশ্নখিনি আমি আজিৰ ক্লাছত ডিসকাস কৰিম যিখিনি লগত আমি ৰিলেট কৰি পেলাই আৰু কিছুমান কথা জানিব ট্ৰাই কৰিম আৰু সেইখিনি কোৱেশ্চনৰ লগতে আমি গম পাম যে আমি আসলতে কেনে ধৰণৰ বস্তু পঢ়িব লাগিব বা কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব আৰু নতুন নতুন আমি তাৰ লগত কিছুমান ৰিলেট কৰি পেলাই নতুন কোৱেশ্চন আমি কেনেকৈ পঢ়িব পাৰো নতুন টপিক আমি কেনেকৈ জানিব পাৰো সেই বিষয়ে আজি ক্লাছত ঠিক আছে গতিকে আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো সুধিছে আমাৰ হিমা দাস তেওঁ ফটোখন দেখি আপোনালোকে চিনি পাইছে চাগে তেওঁক আমি সকলোৱে টিভিত দেখিছো বা তেওঁৰ নামটো শুনিছো এবাৰ হলো হিমা দাসে কোনবিধ খেলৰ লগত জড়িত বুলি কৈছে গতিকে আমি ইয়াৰ পৰা কি গম পাইছো এই প্ৰশ্নটো দেখাৰ লগে লগে আমি এইটো নহয় যে হিমা দাসৰ বিষয়ে প্ৰশ্ন সুধিব আমাৰ পৰীক্ষাত আমি এইটো গম পাম যে স্পৰ্টছৰ লগত ৰিলেটেড যিখিনি পাৰ্সোনালিটি আছে অসমৰ পৰা মেইনলি তেওঁলোকৰ বিষয়ে বা তেওঁলোকৰ লগত জড়িত যে তেওঁলোকে কি বঁটা পাইছে বা তেওঁলোকে কি খেলৰ লগত জড়িত এইখিনি বস্তু আমি জানিব লাগিব আমি PYQ এনালাইসিস তেনেকৈ কৰিব লাগিব যে কেনে ধৰণৰ প্ৰশ্ন আগতে সুধিছে আৰু সেই পাৰ্টিকুলাৰ টপিকটোৰ লগত ৰিলেটেড কেনে ধৰণৰ বস্তু আমাৰ আগন্তুক পৰীক্ষাত আহিব পাৰে ঠিক আছে গতিকে আজি এটা যেটো প্ৰথম প্ৰশ্নটো সুধিছে যে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল আমি জানো যে তেওঁ দৌৰিছিল হয় তেওঁ দৌৰৰ লগত জড়িত কিন্তু দৌৰৰো বিভিন্ন কি আছে ভাগ আছে এইকেইটা ভাগ এটা দিয়া আছে ইয়াৰে কোনটো হ'ব পাৰে আপোনালোকে অকল চাই পেলাই গেছ কৰিব ট্ৰাই কৰক দেন মই কম কোনটো হ'ব পাৰে ঠিক আছে তেখেতে শৰ্ট ডিস্টেন্স তেখেতক কি বুলি কয় স্প্ৰিন্টাৰ বুলি কয় ঠিক আছে স্প্ৰিন্ট বুলি যেটো খেল আছে শৰ্ট ডিস্টেন্স সাধাৰণতে অলপ কম ডিস্টেন্স কভাৰ কৰা হয় সেই গেমটোৰ আন্ডাৰত ন বাটো কি বুলি কয় স্প্ৰিন্ট বুলি কয় আৰু তেওঁ যে এগৰাকী ইণ্ডিয়ান স্প্ৰিন্টাৰ আৰু মেইনলি অসমৰ তেওঁ নগাঁৱৰ যি থিং নামৰ ঠাই আছে তেওঁ তাতে জন্মগ্ৰহণ কৰিছিলে 2000 চনত আৰু সেইকাৰণে তেখেতক কি কৰা হয় পিছত নাম দিয়া হয় থিং এক্সপ্ৰেছ বুলি ঠিক আছে তেখেতক থিং এক্সপ্ৰেছ বুলি জনা যায় সো গতিকে তেখেতে শৰ্ট ডিস্টেন্স কভাৰ কৰে কম ডিস্টেন্স আৰু তেখেতে আন্ডাৰ 20 যেটো ওয়াৰ্ল্ড চেম্পিয়নশিপ আছিলে 2008 তাতে গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে তেখেতৰ বয়স তেতিয়া 19 বছৰ হৈছিলে পিছৰ তলত যেটো আছিলে কম্পিটিশনটো তেখেতক থিং এক্সপ্ৰেছ বুলি কোৱা হয় গতিকে তেওঁৰ লগত ৰিলেটেড যিখিনি ইনফৰমেশন আছে সেইখিনি
গোটেইখিনি বস্তু আমি জানাটো দৰকাৰ আৰু তেখেতে লগতে কি কি বঁটা পাইছিলে অৰ্জুনা এৱাৰ্ড পাইছিলে ঠিক আছে তেখেতে অৰ্জুনা এৱাৰ্ডো পাইছিলে অৰ্জুনা এৱাৰ্ডটো আমাৰ স্পৰ্টছৰ লগত ৰিলেটেড এটা ইম্পৰ্টেন্ট বঁটা হয় তেখেতে এইটো লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে তেখেতে শৰ্ট ডিস্টেন্স স্প্ৰিন্টৰ লগত জড়িত এইখিনি কথা আমি গম পালো তেখেতক ড্ৰিং এক্সপ্ৰেছ বুলি কোৱা হয় সেইটো সুধিব পাৰে পৰীক্ষা আৰু তেখেত আমাৰ আসাম স্পৰ্টছৰ এম্বেচাডৰো আছিলে আৰু লগতে তেওঁ ইউনিচেফৰ যিটো ইণ্ডিয়াৰ আছে ইউনিচেফ ইণ্ডিয়াৰ তাৰেও তেওঁ ইউথৰ ফাৰ্ষ্ট এম্বেচাডৰ আছে ফাৰ্ষ্ট ইউথ এম্বেচাডৰ আছিলে তেখেত ঠিক আছে সো এইখিনি ইয়াৰ লগত জড়িত কথা গতিকে ইয়াৰ বাহিৰেও আমি অসমৰ যিসকল খেলুৱৈ ৰিচেণ্টলি নিউজত আছে বা ৰিচেণ্ট ইয়াৰটোত কিবা বঁটা লাভ কৰিছে কিবা খেলত তেওঁলোকে মেডেল পাইছে পদক পাইছে গতিকে সেই গোটেইখিনি আমি ইয়াৰ লগত ৰিলেটেড কৰি পেলাই বা ৰিলেট কৰি পেলাই আমি এক্সামৰ কাৰণে নোট বনাই পেলাই তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব গতিকে এনেধৰণৰ প্ৰশ্ন বা ইয়াৰ লগত ৰিলেটেড কি কি বস্তু পৰীক্ষাত আহিব পাৰে এইখিনি আমি এনালাইচিছ কৰিব পাৰিব লাগিব সো নেক্সট কুৱেশ্যনটো সুধিছে হু ৱাজ awarded the Assam Vaibhav in December 2021 অসম বৈভৱ যেটো বঁটা প্ৰদান কৰা হয় ঠিক আছে অসম বৈভৱ বঁটাটো 2021 চনৰ ডিসেম্বৰত কাক প্ৰদান কৰা হৈছিল বুলি কৈছে এটো সিভিলিয়ান এৱাৰ্ড হয় হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড অফ সাম ঠিক আছে আৰু ইয়াৰ লগতে আৰু দুটা বঁটা আছে অসম সৌৰভ আৰু অসম গৌৰৱ ঠিক আছে ইয়াৰে কোনে পাইছিল 2021 চনত 2021 চনত কোনে পাইছিল আমাৰ ৰতন টাটা সকলে জানো তেখেতৰ মৃত্যু হৈছে 2024 চনৰ 9 অক্টোবৰ তাৰিখে যেটো আমাৰ গোটেই দেশখনৰ কাৰণে বিশেষ বৃহৎ ক্ষতি 2021 চনৰ অসম বৈভৱ বঁটাটো লাভ কৰিছিল আৰু এটো ফাৰ্ষ্ট আছিল সেই বছৰৰ পৰা প্ৰথম দিয়া হৈছিল ফাৰ্ষ্ট অসম বৈভৱ বঁটা পোৱা ব্যক্তিজন হয় এটো অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড যেনেকৈ ভাৰত ৰত্নটো ইণ্ডিয়াৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড তেনেকৈ আসাম বৈভৱটো অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড 2021 পাইছিল ঠিক আছে 2023 পাইছে ৰঞ্জন গগৈয়ে ঠিক আছে 2023 ৰঞ্জন গগৈয়ে ল এণ্ড জাষ্টিস যেটো কেটেগৰী এটো কাৰণে পাইছে আৰু 2024 পাইছে আমাৰ লেফটেনেন্ট এজন গভৰ্ণৰ এজন আছিল 2024 পাইছে লেফটেনেন্ট জেনাৰেল ৰিটায়াৰ্ড লেফটেনেন্ট জেনাৰেল আৰএন কলিতা বা ৰাণা প্ৰতাপ কলিতা তেখেতৰ দেশৰ প্ৰতি যি সেৱা তাক সন্মান জনাই পেলাই 2024 পাইছে কিন্তু তেখেতৰ 2025 তেওঁক এপ্ৰিল মাহত প্ৰদান কৰা হৈছে বঁটাটো 2023 পাইছে আমাৰ ৰঞ্জন গগৈ চিফ জাষ্টিস আছিলে সুপ্ৰিম কোৰ্টৰ তেখেতে ল এণ্ড জাষ্টিসৰ কাৰণে পাইছে আৰু ইয়াৰ লগতে অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাও প্ৰদান কৰা হয় অসম সৌৰভ 3 জনক আৰু অসম গৌৰৱ 15 জন ব্যক্তিক প্ৰতি বছৰ প্ৰদান কৰা হয় নেক্সট প্ৰশ্নটো সুধিছে অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় 3 ছেপ্টেম্বৰ তাৰিখে প্ৰতি বছৰে 3 ছেপ্টেম্বৰ তাৰিখে কি কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস বা ৰাজ্যিক যি আমাৰ ক্ৰীড়া দিৱস আছে সেয়া পালন কৰা হয় স্পৰ্টছ ডে সেয়া আমাৰ অসমৰ এথলিট ভগেশ্বৰ বৰুৱাৰ জন্মদিনটো সেলিব্ৰেট কৰিবৰ কাৰণে পালন কৰা হয় ঠিক আছে তেখেতে প্ৰথম অসমীয়া আছিল তেখেত যোনে অৰ্জুনা এৱাৰ্ড পাইছিলে in 1966 ঠিক আছে 1966 তেওঁ প্ৰথম অসমীয়া হিচাপে অৰ্জুনা বঁটা লাভ কৰিছিল তাৰ লগতে তেওঁ লাচিত বৰফুকন বঁটা লাচিত এৱাৰ্ড আৰু বীৰ চিলাৰায় এৱাৰ্ডো কি কৰিছিলে লাভ কৰিছিলে ঠিক আছে তেখেতে
তেখেত প্ৰথম অসমীয়া আছিলে যিয়ে ইণ্টাৰনেশ্যনেল লেভেলত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু সেয়েহে তেখেতক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিলে আৰু তেখেতৰ জন্মদিনটো আমি কি হিচাপে পালন কৰো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰো গতিকে স্পৰ্টছৰ লগত ৰিলেটেড কুৱেশ্যন বৰ্তমান মানে কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰি সুধিব পাৰে বা আগৰ আমাৰ যিখিনি ষ্টেটিক আছে সেইখিনিৰ লগত ৰিলেট কৰি সুধিব পাৰে স্পৰ্টছটো আমাৰ আছাম জিকে বুলি কোৱাৰ লগে স্পৰ্টছ এটা ইম্পৰ্টেণ্ট চাব টপিক হৈ যায় গতিকে স্পৰ্টছৰ লগত ৰিলেটেড আমি যিমানখিনি বস্তু জানিব পাৰো মানে সেইটো আমাৰ কাৰণে সিমানে ভাল এক্সাম তাৰ লগত আৰু কি গম পালো আমি বঁটাসমূহ কি বঁটা কেতিয়া প্ৰদান কৰা হৈছে কাক কাক প্ৰদান কৰা হৈছে কোনে পাইছে কোনটো কেটেগৰীত পাইছে এনেধৰণৰ কথাবিলাকো আমি জানিব লাগিব গতিকে এনেধৰণে আমি পিওআইকিউটো এনালাইচিছ কৰি গম পাব লাগিব যে ইয়াৰ লগত ৰিলেট কৰি আমি কি পঢ়িব লাগিব একজেক্ট এই বস্তুটো আমি গমেই পাই গলো এইটোতো এক্সামত নুসুধে হয়নে গতিকে ইয়াৰ লগত ৰিলেট কৰি এই মানে পাৰ্টিকুলাৰ টপিকটোৰ লগত ৰিলেটেড যিমানখিনি বস্তু আছে গোটেইখিনি আমি কভাৰ কৰি আমাৰ প্ৰিপাৰেশ্যনত আমি তাক পঢ়িব লাগিব বা জানিব লাগিব তেখেত হৈছে যোগেশ্বৰ বৰুৱা সো নেক্সট সুধিছে তলৰ কোনখন স্থানত অসম আৰু অৰুণাচলৰ সৈতে সংযুক্ত বা সংলগ্ন হয় বুলি কৈছে অসম আৰু অৰুণাচলৰ যিটো বাউণ্ডেৰী আছে বহুত দীঘল মই ইয়াৰ আগৰ ক্লাছত মই কৈছিলোৱে যে বাউণ্ডেৰীৰ লগত ৰিলেটেড কুৱেশ্যন সুধিবই বা সোধাটো মানে খুব কি হয় পচিবিলিটি আছে কাৰণ আগতে যেহেতু সুধিছে এইটো ধৰক এডিআৰিত সুধিছে হয়নে গতিকে বেলেগ বেলেগ এক্সামসমূহতো প্ৰায়ে অসমৰ বাউণ্ডেৰী বা চাৰিসীমা তাৰ কি কি দেশ আছে কি কি ৰাজ্য আছে কাৰ লগত কিমান আছে কাৰ লগত ডাঙৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে যিটো আপোনালোকে আগৰ হেৰিত উত্তৰ দিছে ক্লাছত গতিকে এনেধৰণৰ বস্তুবিলাক জানিব লাগিব আৰু জানোতেও কোন ঠাইত অসমৰ কোন ঠাইত কোনখন বৰ্ডাৰ কোনটো বৰ্ডাৰ পাৰ হৈ যাব পাৰে এনেধৰণৰ কুৱেশ্যন বিলাক আমি এক্সামত সচৰাচৰ দেখিবলৈ পাওঁ গতিকে ইয়াত সুধিছে যে তলত দিয়া খিনিৰ ভিতৰত কোনফালে আমি অৰুণাচলৰ লগত কি কৰিব পাৰো সংযুক্ত হ'ব পাৰো বা কোনখিনি অৰুণাচলৰ লগত সংলগ্ন হৈ আছে বা কানেক্ট হৈ আছে ইয়াত দিয়াৰ ভিতৰত ডিৰাক গেট বুলি কয় অসমৰ তিনিচুকীয়াৰ ওচৰত গৈ পেলাই ডিৰাক গেটখন গৈ অৰুণাচলৰ নামচাইৰ লগত যিখন নামচাই ডিষ্ট্ৰিক্ট আছে তাৰ লগত গৈ পেলাই জড়িত হৈছে ঠিক আছে গতিকে আৰু বেলেগ বেলেগ ক্ষেত্ৰত কেতিয়াবা ইয়াতে বেলেগ অপশ্যন দিব পাৰে কাৰণ অসম আৰু অৰুণাচলৰ বৰ্ডাৰটো বহুত ডাঙৰ হয় ইয়াত দিয়া থকাৰ ভিতৰত ডিৰাক হয় কেতিয়াবা বেলেগ অপশ্যনত কেতিয়াবা ভালুকপুং দিব পাৰে ভালুকপুঙৰ ফালেদিও আহি পেলাই অসম আৰু কি হৈছে অৰুণাচল কানেক্ট হৈছে গতিকে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ জাগাৰ থ্ৰুৱেদি কানেক্ট হৈছে গতিকে আমি গোটেইখিনি জানিব পাৰিলে আমাৰ কাৰণে ভাল আৰু সদায় এনেকুৱা নহয় যে অৰুণাচলৰ কথাই সুধিব বাকী যিখিনি আমাৰ নেইবাৰিং ষ্টেট আছে বা কাণ্ট্ৰি আছে তাৰ লগতো কেতিয়া কোনখন ঠাইৰ লগত কোনখনে আমাক সংলগ্ন কৰিছে কোনখন দেশৰ লগত বা কোনখন ৰাজ্যৰ লগত সেই কথা আমাক পৰীক্ষা সুধিব পাৰে ঠিক আছে গতিকে ইয়াৰ পৰা আমি এইটো প্ৰশ্নৰ পৰা আমি গম পাইছো যে আমি বাউণ্ডেৰীৰ লগত জড়িত যিখিনি ইনফৰ্মেশ্যন সেইখিনি আমি এক্সামৰ কাৰণে জানিব লাগিব নেক্সট প্ৰশ্নটো সুধিছে অসমৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱা যিটো আগতে ইণ্ডিয়ান চিভিল চাৰ্ভিচ বুলি কৈছিলে আজিকালি আমি যিটো UPSC এক্সাম বুলি কওঁ তাৰ আণ্ডাৰত যিখিনি আছে IAS IPS সেই পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ পৰা প্ৰথমগৰাকী ব্যক্তি কোন বুলি সুধিছে আপোনালোকে জানে চাগে গতিকে মই অলপ সময় দিছো আপোনালোকে পজ কৰি পেলাই চাই এনচাৰটো গেছ কৰিব পাৰে হয়নে আমি গম পাওঁ আনন্দৰাম বৰুৱা আছে প্ৰথমজন অসমীয়া বা অসমৰ প্ৰথমজন ব্যক্তি যিয়ে ICS পৰীক্ষাত সফল হবলৈ উত্তীৰ্ণ হবলৈ সক্ষম হৈছিলে আৰু লগতে তেখেতৰ আৰু এটা স্পেচিয়েলিটি এইটোৱে যে তেখেত কি আছিলে প্ৰথমগৰাকী স্নাতক আছিলে স্নাতক মানে হৈছে গ্ৰেজুৱেট আজিকালি আমাৰ কাৰণে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট খুব নৰ্মেল কথা মানে বহুখিনি ল'ৰা ছোৱালী আজিকালি আমি গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন কৰো কিন্তু আগৰ দিনত গ্ৰেজুৱেশ্যনটো এটা খুব ৰেয়াৰ বস্তু আছিলে সকলোৱে কৰাটো দূৰৰ কথা সুধিব পৰা নাছিলে হয় গতিকে সেই তেনে সময়ত বা বহুত ষ্ট্ৰাগল পিৰিয়ডৰ সময়ত তেওঁ কি কৰিছিলে প্ৰথমজন ব্যক্তি হিচাপে অসমৰ পৰা স্নাতক উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু লগতে ICS পৰীক্ষাতো তেওঁ অসমৰ পৰা প্ৰথম ব্যক্তি হিচাপে উত্তীৰ্ণ হৈছিলে যদি সোধে ভাৰতৰ পৰা প্ৰথম ব্যক্তিজন কোন আছিলে কোনোবাই জানে নেকি বাৰু কমেন্ট কৰকচোন ভাৰতৰ পৰা প্ৰথমজন ব্যক্তি কোন হয় যোনে ICS পৰীক্ষাত সফল হবলৈ বা উত্তীৰ্ণ হবলৈ সক্ষম হৈছিলে তেখেত হৈছে আমাৰ আমি ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম সকলোৱে জানো ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথম ICS পৰীক্ষাত ভাৰতৰ পৰা উত্তীৰ্ণ হৈছিলে ফাৰ্ষ্ট ইণ্ডিয়ান ঠিক আছে 1863 তেওঁ প্ৰথমগৰাকী
প্ৰশাসনিক বিষয়া হিচাপে ভাৰতৰ পৰা তেওঁ চিলেক্ট হৈছিলে। এওঁৰ নামেৰে এতিয়া আজিকালি কি হয়, যিখিনি মেট্ৰিকত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী আছে, সফলতাৰে উত্তীৰ্ণ হোৱা, মেবি ষ্টাৰ পোৱাখিনিক চাগে তেওঁৰ নামেৰে এটা বঁটা প্ৰদান কৰা হয়, আনন্দৰাম বৰুৱা এৱাৰ্ড বুলি। আমি বহুতে চাগে পাইছে, লেপটপ বা কেছ মানি দিয়া হয়। So next question সুধিছে, নৰনাৰায়ণ সেতুৱে কোন দুখন চহৰক সংযুক্ত কৰিছে বুলি সুধিছে। অপশ্যন কেইটা দিয়া আছে, আপোনালোকে এবাৰ চাওক, কোনোবাই পাৰে নেকি গেছ কৰিব। আমি ইয়াৰ পৰা গম পাওঁ যে আমাৰ নদীখিনি গুৰুত্বপূৰ্ণ বুলি মই আগৰ ক্লাছত ভূগোলৰ ক্লাছত কৈছিলো, গতিকে নদীৰ ওপৰত দলঙৰ যিখিনি আছে সেইখিনিও আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। কোনখন দলঙে কাক কাক সংলগ্ন কৰিছে, কোন ঠাইক, আৰু লগতে কিমান দীঘল, কোনখন আটাইতকৈ দীঘল, কোনখন ব্ৰহ্মপুত্ৰৰ ওপৰত আছে, এনেধৰণৰ কথা যিখিনি জড়িত হৈ আছে দলং বা নদীৰ লগত, সেইখিনি আমাৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। গতিকে আমি PYQ টো চাই পেলাই গেছ কৰিব পাৰিব লাগিব যে ইয়াৰ লগত ৰিলেট কৰি আমি আৰু কি কি পঢ়িব লাগে। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যোগীঘোপা আৰু পঞ্চতন্ত্ৰ। যোগীঘোপা আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত আৰু পঞ্চতন্ত্ৰ আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। এই দুইখন জিলাক সংলগ্ন কৰিছে আমাৰ নৰনাৰায়ণ সেতু। সেইখন তৃতীয়খন ব্ৰিজ হয় যিখন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনোৱা হৈছিলে। ফাৰ্ষ্টখন শৰাইঘাট আমি সকলোৱে জানো, ছেকেণ্ডখন হৈছে কলীয়া ভোমোৰা, আৰু থাৰ্ডখন হৈছে নৰনাৰায়ণ, তাৰপিছত ফ'ৰ্থখন হৈছে বগীবিল। নৰনাৰায়ণ সেতুখন আমাৰ অটল বিহাৰী বাজপেয়ী যেতিয়া আছিলে 1998ত, তেতিয়া তেওঁ আহি পেলাই ইনগ্ৰেট কৰিছিলে। So next questionটো সুধিছে, আহোম ৰাজ্যৰ শেষৰজন ৰজা। গতিকে এই প্ৰশ্নটো আমি আমাৰ আগৰ ক্লাছ আছিলে, মেবি ডাইনেষ্টিৰ যিটো ক্লাছ আছিলে, তাত আমি ডিছকাছ কৰিছিলো যে আহোমসকলৰ শেষৰজন ৰজা কোন আছিলে। ঠিক আছে, সেইটো হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ প্ৰথমতে দুবাৰ তেওঁ ৰজা হৈছিলে। এবাৰ তেওঁ ৰজা হৈছিলে 1888ৰ পৰা 1819লৈকে। সেই সময়ত কি হৈছিলে, বাৰ্মিজ বা যিখিনি মানসকলৰ আক্ৰমণ হৈ আছিলে অসমত। ইতিমধ্যে 1870ত এবাৰ প্ৰথমবাৰ আক্ৰমণ হৈছিলে। ঠিক আছে, 1817ত ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন। প্ৰথমবাৰ তেখেতে মানৰ আক্ৰমণ কৰিছিলে 1817ত, ছেকেণ্ড হৈছিলে 1819ত, আৰু থাৰ্ড হৈছিলে 1821ৰ পৰা 22লৈকে। চ' যেতিয়া ছেকেণ্ড বাৰ তেওঁ ৰজা হৈ থকাৰ সময়ত যেতিয়া ছেকেণ্ড বাৰ মানে আক্ৰমণ কৰিলে, মানে হৰুৱাই পেলাই তেখেতক কি কৰিলে, সিংহাসনৰ পৰা গুচাই পেলাই চন্দ্ৰকান্ত সিংহক ৰজা পাতিছিলে। ঠিক আছে, 1819 প্ৰথমবাৰ ৰজা হ'ল, পিছত মানে আক্ৰমণ কৰিলে, ছেকেণ্ড আক্ৰমণত চন্দ্ৰকান্ত সিংহক ৰজা পাতিলে। তাৰপিছত আকৌ যেতিয়া থাৰ্ড টাইমত ব্ৰিটিছে যেতিয়া মানৰ লগত যুদ্ধ কৰিলে, এংলো বাৰ্মিজ ৱাৰ যেতিয়া হ'ল, আৰু তেতিয়া ফাইনেলি আমাৰ ইয়াণ্ডাবু সন্ধি হৈ পেলাই অসম আৰু বাৰ্মিজ আৰু ব্ৰিটিছসকলৰ মাজত অসমৰ কাৰণে যিটো চুক্তি হ'ল, বাৰ্মিজসকল গুচি যাব লাগিব, তেতিয়া পুনৰ কি কৰিলে ব্ৰিটিছসকলে, বাৰ্মিজসকলক খেদি পঠোৱাৰ পিছত পুনৰ পুৰন্দৰ সিংহক ৰজা পাতিলে 1833 পৰা 38লৈকে। তেতিয়া তেখেতৰ লগত এটা চৰ্ত হ'ল, চুক্তিবদ্ধ হ'ল, তেওঁ কি কৰিব লাগিব, ইয়াৰলি ট্ৰিবিউট দিব লাগিব ব্ৰিটিছসকলক 50,000। আৰু সেই চৰ্ত অনুসৰি পুৰন্দৰ সিংহক আকৌ ৰজা পতা হ'ল। ঠিক আছে, গতিকে আমাৰ আহোমৰ শেষৰজন ৰজা হ'ব পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন সুধিছে যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অ মোৰ আপোনাৰ দেশ কবিতাটি প্ৰথমে ক'ত প্ৰকাশিত হৈছিলে। তেওঁৰ যিটো সংগীত, এইটো বৰ্তমান আমাৰ কি হয়, অসমৰ জাতীয় সংগীত, যিটো আমি অ মোৰ আপোনাৰ দেশ আমি সকলোৱে জানো। তেওঁ লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিলে, লিখিছিলে, আৰু সুৰ কোনে কৰিছিলে, এই কথাটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই প্ৰশ্নসমূহ পৰীক্ষাত সোধা হয়, কোনে লিখিছিলে, কোনে সুৰ কৰিছিলে, কোনে সুৰ দিছিলে। আৰু ইয়াতে সুধিছে যে প্ৰথম ক'ত, কোনখন কাকতত বা কোনখন আলোচনীত কি হৈছিলে, প্ৰকাশিত হৈছিলে সুধিছে। ইয়াতে অপশ্যন কেইটা দিয়া আছে, কোনোবাই জানে যদি কমেণ্ট কৰি। চ' বাহিৰ 1909ত প্ৰথমবাৰ কি কৰিছিলে তেখেতে, এই কবিতাটো প্ৰকাশিত কৰিছিলে। পিছত সুৰ দি পেলাই সংগীত হ'ল, আৰু 1927 চনত যেতিয়া অসম ছাত্ৰ সন্মিলন হৈছিলে, অসম ছাত্ৰ সন্মিলনত কি কৰা হৈছিলে, এই কবিতাটো তেজপুৰত ষ্টেট সং হিচাপে লোৱা হৈছিলে, ৰাজ্যিক গীত হিচাপে। আৰু পিছত গভৰ্ণমেণ্টৰ ফালৰ পৰা, আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা 2013 চনত ইয়াক কি দিয়া হৈছিলে, সম্পূৰ্ণ ৰাজ্যিক স্বীকৃতি দি আমাৰ ৰাজ্যিক সংগীত হিচাপে ইয়াক স্বীকৃতি দিয়া হৈছিলে, এই পাৰ্টিকুলাৰ যিটো
আমি এতিয়া বৰ্তমান অসমৰ ৰাজ্যিক বা জাতীয় সংগীত বুলি আমি জানো। নেক্সট 2013 আমাৰ গভৰ্ণমেণ্টৰ ফালৰ এডপ্ট কৰা হৈছিল অফিচিয়েলি। নেক্সট প্ৰশ্ন সুধিছে গোপীনাথ বৰদলৈৰ পিছতে কোন মুখ্যমন্ত্ৰী হৈছিল? আমাৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? গোপীনাথ বৰদলৈ, যাক তেখেতৰ ডেডিকেশ্যন, তেখেতৰ চাৰ্ভিচ, তেখেতৰ যি সেৱা আছিলে জনসাধাৰণৰ প্ৰতি বা আমাৰ অসমৰ ৰাজ্যৰ প্ৰতি, তাৰ কাৰণে তেখেতক লোকপ্ৰিয়, জনসাধাৰণৰ প্ৰিয় সেই সংজ্ঞা দিয়া হৈছিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি আমি তেওঁক জানো, হয়নে? তেখেতে আমাৰ নিজৰ অসমৰ ৰাজ্যৰ কাৰণে তেখেতে যথেষ্ট কন্ট্ৰিবিউশ্যন দিছিলে আৰু তেখেতৰ কাৰণে লোকপ্ৰিয়, লোকসকল মানে জনসাধাৰণে তেখেতক খুব ভাল পাইছিলে। আৰু তেওঁৰ ঠিক পিছতে কোন মুখ্যমন্ত্ৰী হৈছিলে সুধিছে ইয়াত থকা অপশ্যনৰ ভিতৰত। ইয়াৰ হ'ব বিশ্বনাথ মেধি, ঠিক আছে। তাৰপিছতে হৈছিলে বিশ্বনাথ মেধি আমাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, আৰু তেখেতক কি বুলি জনা যায়? আইৰন মেন অফ আছাম বা অসমৰ লৌহ মানৱ। 1950 আগষ্টত তেখেতে কৰ্মৰত অৱস্থাতে তেখেতৰ মৃত্যু হৈছিলে। আৰু তাৰপিছতে আমাৰ বিশ্বনাথ মেধি কি হৈছিলে? অসমৰ মুখ্যমন্ত্ৰী হৈছিলে দ্বিতীয়গৰাকী। তেখেত মাদ্ৰাজৰ গভৰ্ণৰো আছিলে, ৰাজ্যপাল, যিখন এতিয়া বৰ্তমানৰ তামিলনাডু বুলি আমি জানো। আৰু তাক বিশ্বনাথ মেধিক কি বুলি কোৱা হয়? আইৰন মেন অফ আছাম বুলি কোৱা হয়। আৰু গোপীনাথ বৰদলৈ যেতিয়া তেখেতৰ মৃত্যু হৈছিলে 1999 তেখেতক পোষ্টহমাছলি ভাৰত ৰত্ন দিয়া হৈছিলে, যিটো মই কৈছিলো অলপ আগতে, আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড যিটো হয়। ছেকেণ্ডে মুখ্যমন্ত্ৰী হওক বা ৰাজ্যপাল হওক, তেখেতৰ এইখিনি যিখিনি ক্ৰনলজি আছে এইখিনিও আমাৰ কুৱেশ্যনৰ মানে কুৱেশ্যন এজ এ কুৱেশ্যন আমাৰ ইম্পৰ্টেণ্ট হয়। এক্সামত সুধিব পাৰে যে কোনজন মুখ্যমন্ত্ৰী কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে, বা কেতিয়াবা মিলাব দিব পাৰে মেথছ দ্য ফলোয়িং কৰি পেলাই। তেতিয়াও আমি জানিব লাগিব যে কাৰ পিছত কোন হৈছিলে, ঠিক আছে। বিশ্বনাথ মেধিৰ পিছতে হৈছিলে বিমলা প্ৰসাদ চলিহা। গতিকে এইখিনি মানে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আমাৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ। আপোনালোকে যদি বিচাৰে যে অসমৰ মুখ্যমন্ত্ৰীসকলৰ ওপৰত এটা ভিডিঅ' লাগে বা পৰীক্ষাৰ লগত ৰিলেট কৰি পেলাই কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে, প্ৰবেবল কুৱেশ্যনছ যদি বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব যে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত ভিডিঅ' বনাব লাগে। যদি মই নেক্সট তাৰ ওপৰত এটা ভিডিঅ' মানে ছেপাৰেটকে বনাই দিম, ঠিক আছে। গতিকে গোপীনাথ বৰদলৈৰ পিছত বিশ্বনাথ মেধি আছিলে, যাক আমি আইৰন মেন অফ আছাম বুলি জানো। তেওঁৰ পিছতে বিমলা প্ৰসাদ চলিহা হৈছিলে। মানে টাইটেল খিনিও হৈছে বিশ্বনাথ মেধি, আৰু মানে কোনজন ব্যক্তিৰ কি টাইটেল আছিলে, কাক আমি কি বুলি জানিছিলো, সেইখিনিও এটা ইম্পৰ্টেণ্ট টপিক হৈ যায়। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিলে বুলি কৈছে? ইয়াত থকা যোৰহাটত এখন আছে, ডিব্ৰুগড়ত এখন আছে, শিলচৰত আছে এখন, গুৱাহাটীত আছে এখন, গুৱাহাটী মেডিকেল কলেজ। এই চাৰিখনৰ ভিতৰত কোনখন অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় বা মেডিকেল কলেজ সুধিছে? ছয়খন হৈছে ডিব্ৰুগড় স্থাপন কৰা হৈছিলে, যিখন আছাম মেডিকেল কলেজ, যিখন প্ৰথমতে জন বেৰী হোৱাইট মেডিকেল কলেজ বুলি জনা গৈছিলে, ঠিক আছে। তাৰ পিছত সেইখন কি কৰা হৈছিলে? ৰিনেম কৰা হৈছিলে আমাৰ স্বাধীনতাৰ পিছত 1947ত ৰিনেম কৰি পেলাই আমাৰ যিহেতু সেই সময়ত অসমত এখনেই আছিলে, সেইকাৰণে অসম চিকিৎসা মহাবিদ্যালয় হিচাপে নামকৰণ কৰা হৈছিলে। আৰু তাৰ আগতে জন বেৰী যিজন গভৰ্ণৰ আছিলে সেই আমাৰ অসমৰ, তেওঁৰ নামেৰে ৰখা হৈছিলে। জন বেৰী হোৱাইট মেডিকেল কলেজ বুলি প্ৰথমতে নাম ৰাখিছিলে, তেওঁ এষ্টাব্লিছ কৰিছিলে। আৰু তাৰপিছত ৰিনেম কৰি পেলাই অসম মেডিকেল কলেজ নাম দিয়া হৈছিলে। তাৰপিছত আমাৰ ছেকেণ্ডখন আছে GMCH, 1960 স্থাপন কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ, প্ৰথম কি মডাৰ্ণ থিয়েটাৰ হল অফ আছাম ক'ত আছে সুধিছে, বা ক'ত অৱস্থিত? বাণ থিয়েটাৰৰ ফটোখন দিছো, এখন অল্ডেষ্ট হয়, 100 বছৰতকৈ বেছি পুৰণি। শোণিতপুৰ জিলাৰ তেজপুৰত বাণ থিয়েটাৰটো অৱস্থিত।
আৰু সেই সময়ৰ যি অসমীয়া ভাষা উন্নতি আদিনী সভা গঠন কৰা হৈছিলে অসমীয়া ভাষাৰ চিৰসেউজ কৰি ৰখাৰ প্ৰয়াসেৰে তাৰ ভাষা তেজপুৰ আছিলে আৰু সেই সময়ৰ যি আমাৰ যিসকল স্বনামধন্য ব্যক্তি আছিলে যেনে ধৰ জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভা প্ৰমনাথ গোহাঁই বৰুৱা এনে বিভিন্ন ব্যক্তিয়ে লগ হৈ পেলাই তেওঁলোকৰ প্ৰচেষ্টাত সেই সময়ত বাণ থিয়েটাৰ স্থাপন কৰা হৈছিলে তেজপুৰত ঠিক আছে 1906 তেনেধৰণৰ যিবিলাক হিষ্টৰিকেলি ইম্পৰ্টেণ্ট প্লেচেছ সেইবিলাকো কোনখন ক'ত আছে কেতিয়া স্থাপন হৈছিলে সেইখিনি বস্তু আমি পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি ধৰিব পাৰো নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনখন আন্দোলনত কনকলতা বৰুৱাই চান্দ হৈছিলে আমি সকলোৱে কনকলতা বৰুৱাৰ নাম শুনিছো তেওঁৰ বিষয়ে জানো তেখেত শ্বহীদ হৈছিলে দেশৰ হকে তেওঁ প্ৰাণ দিছিলে আৰু কোনখন আন্দোলনত দিছিলে কোনটো আন্দোলনত দিছিলে স্বাধীনতা সংগ্ৰামত কোনটো আন্দোলনত তেখেতে দিছিলে ইয়াতে উচ্চমিতা কোনটো হ'ব আপোনালোকে জনাওক কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলন ভাৰত ত্যাগ আন্দোলনত কি কৰিছিলে তেখেতে এটা পজিশ্যন লিড কৰি আহিছিলে গহপুৰত আৰু তেখেতে সেই সময়ত ব্ৰিটিছে আহি পেলাই তেখেতৰ বয়স আছিলে 16-17 বছৰীয়া এগৰাকী ছোৱালী আছিলে আৰু ব্ৰিটিছে আহি পেলাই গুলীবৰ্ষণ কৰিছিলে গোটেই পজিশ্যনটোৰ ওপৰত আৰু সেই ঠাইত মানে ঠিতাতে তেওঁ মৃত্যুবৰণ কৰিছিলে আৰু শ্বহীদ হৈছিলে বীৰংগনা বুলিও আমি তেখেতক ক'ব পাৰো গহপুৰতে জন্ম গহপুৰতে তেখেতৰ মৃত্যু হৈছিলে 17 বছৰ বয়সত গতিকে তেওঁৰ লগত ৰিলেটেড আৰু মানে ধৰ ৰিলেট কৰিবলৈ আমি গম পাওঁ যে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আছে ফ্ৰীডম ষ্ট্ৰাগলৰ লগত জড়িত যিসকল ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আছে ব্যক্তি আছে আমাৰ অসমৰ পৰা তেওঁলোকৰ বিষয়ে আমি জনাটো আমাৰ কাৰণে দৰকাৰ পৰীক্ষা তেওঁলোকৰ বিষয়ে সুধিব পাৰে আৰু লগতে প্লেচেছ বিলাকত যি ঠাইত আমাৰ এই সময়ৰ সংগ্ৰামসমূহ হৈছিলে কোনে কোনে লিড কৰিছিলে সেই কথাখিনি আমি পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি ধৰি আমাৰ নোটছত এড কৰিব পাৰো আজিৰ শেষৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কোনটো হ'ব এখন গেটখন দেখিব চাগে বহুতে চিনি পাবই কাৰণ আমাৰ আগতে কি আছিলে পৰীক্ষা দি উঠি আমি মিউজিয়াম চিৰিয়াখানা এনেধৰণৰ বস্তুবোৰ চোৱাৰ আমাৰ সৰুতে হেঁপাহ আছিলে গতিকে কোনোবাই যদি গৈছে গম পাব এইটো ক'ত আছে গুৱাহাটীত ৰাজ্যিক মিউজিয়াম সো আজি ক্লাছটো ইমানতে সামৰণি মাৰিছো এইখিনি আছিলে কুৱেশ্যন নেক্সট ক্লাছত আমি আৰু কিছুমান PYQ লৈ পেলাই ডিছকাছ কৰিম আৰু এনালাইচিছ কৰিম যে ইয়াৰ লগত ৰিলেটেড আৰু কেনেধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে বা আমি কি ধৰণৰ বস্তু কেনেধৰণৰ টপিক কেনেকে আমি ইয়াৰ লগত ৰিলেট কৰি পেলাই পঢ়িব লাগে আজিৰ যিটো ক্লাছত আমি যিখিনি ডিছকাছ কৰিলে আমি গম পাইছো যে স্পৰ্টছৰ লগত ৰিলেটেড বস্তুখিনি আমি জানিব লাগে বঁটা হওক বা ব্যক্তিসকল তেওঁলোকে কি এৱাৰ্ডছ পাইছিলে কোন খেলত তেওঁলোকে জয়ী হৈছিলে মেডেল পাইছিলে বা পদক পাইছিলে সেইখিনি বস্তুৰ উপৰিও স্বাধীনতা সংগ্ৰামৰ বিষয়েও পৰীক্ষাত আমাৰ আহিব পাৰে স্বাধীনতা সংগ্ৰামৰ লগত জড়িত ঠাইসমূহ বা কোনে কোনে সেই স্বাধীনতা সংগ্ৰামত প্ৰাণ দিছিলে শ্বহীদ হৈছিলে সেইসকলৰ বিষয়ে সেই বীৰ শ্বহীদসকলৰ বিষয়ে আৰু উপৰিও আমি হিষ্টৰিকেলি আৰু কালচাৰেলি ইম্পৰ্টেণ্ট যিবিলাক ঠাই আছে কোনে স্থাপন কৰিছিলে কেতিয়া স্থাপন কৰিছিলে ক'ত স্থাপন কৰিছিলে সেইবিলাকো বা অসমৰ প্ৰথম কোন ঠাইত প্ৰথম কি হৈছিলে প্ৰথম এই বস্তু কোনে আৰম্ভ কৰিছিলে এই এনেকুৱা ধৰণৰ বস্তুবিলাক আমি নিজে ৰিলেট কৰি পেলাই আমি গম পাব লাগে যে পৰীক্ষাত আমি কেনেধৰণে কোনটো বস্তু ৰিলেট কৰি পঢ়িব লাগে হয়নে এটা বস্তুৱে পঢ়ি লৈ তাৰ লগত ৰিলেটেড যিখিনি আগতে আহিছে সেইখিনি ডাইৰেক্টলি পঢ়ি পেলাই আমি যদি ৰখি থাকো যে এইখিনি এক্সামত আহিব সেইটো আমাৰ প্ৰপাৰ প্ৰিপাৰেশ্যন নহ'ব আমি সদায় কি কৰিব লাগিব PYQ এনালাইচিছ কৰিব লাগিব তাৰ লগত ৰিলেট কৰি বাকী বস্তুখিনি পঢ়িব লাগিব তাৰ লগত ৰিলেট কৰি আমি প্ৰবেবল কুৱেশ্যনছ আমি নিজে উলিয়াই মক দিব লাগিব বা এভেইলেবল থাকে আপোনালোকে মক টেষ্ট দি পেলাই নিজৰ নলেজখিনি টেষ্ট কৰিলেহে গম পাব একচুৱেলি আপোনাৰ প্ৰিপাৰেশ্যনটো কিমান আগবাঢ়িছে কোনখিনি আকৌ তাত আৰু ৰিভিজনৰ প্ৰয়োজন আছে এনেধৰণৰ বস্তুবিলাকে আপোনালোকৰ প্ৰিপাৰেশ্যনটো কি কৰে আৰু বেছি ষ্ট্ৰং কৰে ঠিক আছে গতিকে PYQ এনালাইচিছ আৰু মক টেষ্ট দুটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয় যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে ঠিক আছে গতিকে আশা ৰাখিছো আজিৰ ক্লাছটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি আপোনালোকক সহায় কৰিব বুলি আপোনালোকৰ প্ৰিপাৰেশ্যনত নেক্সট আৰু এনেধৰণৰ ক্লাছ লৈ পেলাই আকৌ লগ পাম আশা কৰিছো সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন চলাই আছে পৰীক্ষাসমূহৰ বাবে আজিলৈ ইমানতে সামৰিছো থেংক ইউ টেক কেয়াৰ